বাবে এটা শুভ দিন। আজি বিধানসভাত নিৰ্বাচিত হোৱাৰ পিছত আজি ঢিং পৌৰসভাত শপত গ্ৰহণ অনুষ্ঠানত শপত লওঁ। আজিৰ পৰা ঢিঙৰ উন্নয়ন আৰম্ভ কৰিম নগৰত। আৰু আপোনালোকক জনাওঁ যে কিছুমান বস্তু আজি আমি বৰ্ডত সিদ্ধান্ত লৈছোঁ শপত গ্ৰহণৰ পিছত। আৰু সিদ্ধান্তসমূহৰ ভিতৰত এটা অভিযোগ আছিলে দীৰ্ঘদিনৰ পৰা যে ঢিঙৰে যান বাহন চলাচল কৰাৰ ক্ষেত্ৰত যে বাণিজ্যিক যান বাহন আছে ক্ষেত্ৰত মানে পৌৰসভাৰ ফালৰ পৰা যিজন লিচিক দিয়া হৈছিলে চালকসকলক বিভিন্ন ধৰণে মানে জুলুম কৰি আছিলে। য'ত নেকি 20 টকা ল'ব লাগে তাৰ জেগাত 50 টকা লৈ আছিলে। য'ত নেকি আপোনাৰ ঢিং চাৰিআলিৰ পৰা মৰিয়াবাৰীৰ পৰা আহি থাকোঁতে ঢিং চাৰিআলিৰ পৰা গাড়ী উভতি গুচি যায়, মানে ঢিং বজাৰলৈ আহিবলৈ ভয় কৰে। কিন্তু আজি আমি বৰ্ডত সিদ্ধান্ত ল'লোঁ যে 20 টকাৰ ওপৰত কোনো যান বাহনৰ পৰা পৌৰসভাই কালেকশ্যন কৰিব নোৱাৰে। আৰু পৌৰসভাৰ পৰা আজি তেওঁলৈ নটিচ যাব যে তেওঁ 20 টকাৰ ওপৰত ল'ব নোৱাৰে আৰু এইটো ৰিচিপ্ট দিব লাগিব। আৰু ৰিচিপ্টটো প্ৰিণ্ট থাকিব লাগিব, পৌৰসভাৰ ৰিচিপ্ট হ'ব। প্ৰতিটো গাড়ীক 20 টকাকৈ যে তেওঁলোকে পাৰ্কিং লয় এইটো ৰিচিপ্ট দিব লাগিব। আৰু তাতকৈ যদি অধিক লয় তেওঁৰ যি নিবিদা আছিলে এইটো বাতিল কৰা হ'ব। আজি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই ভাবোঁ যে নিশ্চয় মানে যান বাহন চালকসকলে এটা সকাহ পাব, যান বাহনৰ মালিকসকলে এটা সকাহ পাব। আপোনালোকে নিশ্চয় এনে অভিযোগ পূৰ্বতেও পাইছিলে, কিন্তু মই ভাবোঁ যে কালিৰ পৰা আৰু এনে অভিযোগ ঢিঙত নাপায়। আৰু ঢিং এটা নতুন ঢিং আপোনালোকক উপহাৰ দিবলৈ পৰিকল্পনা কৰিছোঁ। আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে ঢিং পৌৰসভাৰ জৰিয়তে যি ধৰণৰ জনকল্যাণমূলক কাম কৰা হ'ব অলপ নতুনত্ব অনাৰ বাবে চেষ্টা কৰিম। আৰু এৰাতিৰ ভিতৰতে সম্ভৱ নহয় গোটেই কামখিনি কৰা। অন্ততঃ মই এটা পৰিকল্পনা লৈছোঁ আজি বৰ্ড মিটিঙত, আৰু সহায় সহযোগ বিচাৰিছোঁ পৌৰপতিৰ পৰা, উপ পৌৰপতিৰ পৰা, ৱাৰ্ড কমিশ্যনাৰসকলৰ পৰা মই সহায় বিচাৰিছোঁ। মই বোলো অলপ সহযোগ কৰক, আমি অন্ততঃ 1-1.5 বছৰৰ ভিতৰত যাতে ঢিংবাহীক এখন নতুন ঢিং উপহাৰ দিব পাৰোঁ তাৰ পৰিকল্পনাৰে আমি আজিৰ পৰা কাম আৰম্ভ কৰিছোঁ। শেহতীয়াভাৱে দেখা গৈছে যে নিবিদা এটা অভিযোগ উঠিছে, এই সন্দৰ্ভত হয়, নিবিদাৰ এটা অভিযোগ আহিছিলে, নিবিদাত কিছু অনিয়ম হৈছিলে। আৰু এই ক্ষেত্ৰত ময়ে সঞ্চালক মহোদয়ক আবেদন জনাইছিলোঁ। আজি ডাইৰেক্টৰ অফিচৰ পৰা 3জন বিষয়া আহিছিলে তো তদন্তৰ বাবে। আহি পেলাই পূৰ্বৰ যি নিবিদা আছিলে এই নিবিদা আজি নাকচ কৰিছে। এতিয়া পুনৰ এটা ফ্ৰেছ ৰিটেণ্ডাৰ নহয়, এটা ফ্ৰেছ নিবিদা জাননী জাৰি কৰা হ'ব ইতিমধ্যে। আৰু এতিয়া কোনো পকেট টেণ্ডাৰ নহয়, আৰু যি হ'ব অপেন হ'ব আৰু ৰাইজে গম পাব। কোনো অফিচ ৰুমৰ ভিতৰত বহি থাকি কোনো কাম নহয়। যি কামেই হ'ব, যি উন্নয়নমূলক কাম হ'ব ৰাইজৰ জ্ঞাতাৰ্থে হ'ব, ৰাইজে জানিব।